চেকনিৰ আগত বিদ্যা সেইদিন উকলিল এতিয়া শিক্ষাৰ নামত এতিয়া চলে অত্যাচাৰ মইনাবাৰীৰ এখন বিদ্যালয়ত এতিয়াও ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হ'ব লাগে চেকনিৰ লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ দুৰাবান্ধি বিল মধ্য ইংৰাজী বিদ্যালয়ৰ এজন ছাত্ৰক চেকনিৰে কুবাই পিঠি ৰঙা কৰি দিয়ে বিদ্যালয়খনৰে প্ৰধান শিক্ষক জুনমণি দাসে জুনমণি দাসে সংঘটিত কৰা এই কৰ্মকাণ্ডৰ খবৰ শুনি ৰাইজ উত্তেজিত হোৱাৰ লগতে শিক্ষকজনৰ বিৰুদ্ধে প্ৰতিবাদত ওলাই আহে প্ৰধান শিক্ষকগৰাকীয়ে মধ্যাহ্ন ভোজন খেলিমেলি কৰাৰ লগতে বিদ্যালয়ত নিয়মীয়াকৈ উপস্থিত নোহোৱা আন্তঃগাঁথনিৰ ধনৰ খেলিমেলিৰ দৰে বহু গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে আজি চাওক আমাৰ দুৰাবান্ধি বিলৰ এইটো দুৰাবান্ধি এমই স্কুল আগতে এলপি স্কুল আছিল এতিয়া এমই স্কুল হৈছে এইখন স্কুল বহুত দিন ধৰি চলি আছে আগতে আমাৰ যিজন মাষ্টৰ আছিল এইটো স্কুলত সেইজন মাষ্টৰ বহুত ভালে আছিল ভালকে চলাইছিল স্কুলটো এতিয়া চাওক নতুনকৈ এটা মাষ্টৰ আহিছে ইয়াত নামটো ছাৰ জুনমণি দাস বুলি এজন আমাৰ শিক্ষক আহিছে হেডমাষ্টাৰ এইটো দুৰাবান্ধি বিলত হয় প্ৰাথমিক বিদ্যালয়ৰ আগতে যিটো আছিল এইটো এতিয়া এমই স্কুল হৈছে আজি কি হৈছে ঘটনা কি হৈছে আজিৰ ঘটনাটো হৈছে চাওক ল'ৰা ছোৱালী স্কুলত কিবা কাজিয়া খেল ধেমালি কৰিলে কিবা কাজিয়া হেৰি হৈ থাকে না আমিতো এদিন পঢ়িছোঁ না কাজিয়া হয় বাৰু আজি চাওক দুটা ল'ৰা ছোৱালীয়ে কাজিয়া লাগিছে মোৰ ভতিজা হয় ইয়াতে আছে কিবা মাৰপিট কৰিছে বুলি মই শুনা পাইছোঁ ঘৰৰ পৰা আহিলোঁ আহি চালোঁ ছাৰে কৈ আছে স্কুলত নাৰাখে তাক মাৰি পিটি স্কুলৰ পৰা খেদি দিছে গৰুৰ নিচিনা পিটন দিছে এইটো আপোনালোকে স্কুলত চাব পাৰিব কেনেকৈ মাৰিছে এইটো মানে শিক্ষকে আমাৰ স্কুলত ভালকৈ নপঢ়ায় স্কুলত টাইমলি নাথাকে স্কুলত খোৱা বোৱা ইত্যাদি মানে কোনো বস্তু ঠিক নাই এতিয়া আমি ৰাইজ উগ্ৰ হৈছোঁ এইটো এটা সিদ্ধান্ত আমাৰ সকলোৱে এইটো এটা সিদ্ধান্ত কৰি দিয়ক তেওঁ কি স্কুলত নাথাকে নেকি স্কুলত টাইমলি স্কুলত নাথাকে এতিয়া বৰ্তমান হেডমাষ্টাৰ স্কুলত নাই এতিয়া ক'ৰবাত গৈছে বুলি কৈছে আমি ফোন মাৰিছিলোঁ কাৰোবাৰ পৰা নম্বৰ লৈ যে ছাৰ আপুনি এতিয়া ক'ত আছে ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল আপুনি এতিয়া ক'ত আছে আপুনি এতিয়া আমি স্কুলত আহিব লাগে এতিয়া কৈ আছে নাহে বুলি অলপ পিছত আহিব কিবা এটা ঘটনা হৈ গ'ল ঘটনাটো সি নিজে কৰিছে সি এজন হেডমাষ্টাৰ হৈ পেলাই ছাত্ৰক যদি এনেকৈ মাৰপিট কৰে তেনেহ'লে ল'ৰা ছোৱালী স্কুলত থাকিব জানো এইটো কি জানুৱাৰ হয় নেকি সদায় এনেকুৱা কৰে নেকি সদায় এনেকে কৰি থাকে সদায় আমাৰ লগত আৰু বহুত মানুহ আছে সিহঁতক ৰিপৰ্টটো লৈ লওক সি মানে আজি চাওক এজন শিক্ষকক কিবা কিবি ক'লে আমাৰ হেৰি বিজেপি চৰকাৰ আজি বিজেপিৰ মানুহ সি মানে এই অসমীয়া মানুহ হয় তাৰ মানে এটা দাদাগিৰি আছে তাৰ এটা মস্তানি আছে সেইটো আপোনালোকেতো জানেই সেইটো মানে দেখুৱাই পেলাই কিবা এটা মানে গমণ্ডগিৰি কৰি আছে গমণ্ডত মানে স্কুলটো চলাই আছে নিজৰ শাসনত তাৰমানে তেওঁ কিবা ক'লে বিজেপিৰ হেৰি দিয়ে বিজেপিৰ কিবা দম দেখুৱাই থাকে বিজেপি নেতা বুলি কয় নেকি মানে সেইটো মানে আমাৰ এইটো বিচাৰ লাগে উচিত মানে শিক্ষাৰ এইটো বিচাৰ লাগে আমাৰ স্কুলত যিটো ঘটনা চলি আছে বৰ্তমান এনেকৈ হ'লে স্কুলত ল'ৰা ছোৱালী স্কুলত শিক্ষাকৰণ নকৰে কোনোৱে নকৰে আপোনাক যদি কোনোবাই যদি গৰু ছাগলীৰ নিচিনা মাৰপিট কৰি থাকে আপুনি পঢ়িব জানো স্কুলত পিটন খাবলৈ কোনোবা যাব পৰিচালনা সমিতিৰ সভাপতিয়ে একো নকয় স্কুলৰ সভাপতিয়ে একো নকয় স্কুলৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী একো ঠিক নাই এইবোৰো ঠিক নাই স্কুলত খবৰ নাৰাখে স্কুলত খোৱা বোৱা আছে নে নাই সময়মতে পঢ়া হৈ আছে নে নাই একো বস্তু ঠিক নাৰাখে সিহঁতে সভাপতি মিলি আছে নেকি মিলা হ'ব পাৰে মিলা যদি নহয় তেনেহ'লে স্কুলত খবৰটো কিয় নাৰাখে সময়মতে স্কুলত কিয় নাহে প্ৰেচিডেণ্ট কিয় বনোৱা হয় প্ৰেচিডেণ্টটো স্কুলত বনোৱা কিয় বনোৱা আহিব লাগে স্কুলত কি নাম প্ৰেচিডেণ্ট আমাৰ স্কুলৰ প্ৰেচিডেণ্টটো আগতে আছিল চাহাবুদ্দিন এতিয়া বৰ্তমান কোন আছে নাজানো এতিয়া মানে হেৰি মানে এইটো পাতা নাই বুলি কৈছে চাহাবুদ্দি আছে পুৰণা চাহাবুদ্দি হয় 10 নং ৱাৰ্ডৰ আগতে আমাৰ মেম্বাৰ আছিল সেইজন চাহাবুদ্দি আগতে মেম্বাৰ আছিল মেম্বাৰ হোৱাৰ পিছতো সি মানে স্কুলৰ প্ৰেচিডেণ্ট হৈছিল হৈ পেলাই কেইদিনমান চাইছোঁ মানে ভালেই চলাইছে এতিয়া মানে আৰু স্কুলৰ প্ৰেচিডেণ্ট নাই সিহঁতে মানে কিবা কাৰণবশত মানে এইটো স্থগিত ৰাখিলে এতিয়া স্কুলটো কোনে চলাই লৈ যায় কি বিচাৰে এতিয়া আমি আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ আয়ুক্ত বিষয়াক আমি এইটো অনুৰোধ জনাম যাতে আমাৰ গাঁওবোৰৰ স্কুলবিলাক চৰকাৰী স্কুল চাওক আমি আজি দুখীয়া হোৱাৰ কাৰণে আমি প্ৰাইভেটত পঢ়াব নোৱাৰোঁ
সেইকাৰণে আমি চৰকাৰী স্কুলত পঢ়াই আছো। আমাৰ পইচা নাই কাৰণেতো চৰকাৰী স্কুলত পঢ়াও না। এনেকে যদি গৰু ছাগলীৰ নিচিনা পিটন দিয়ে তেনেহ'লেতো আমি পঢ়াব নোৱাৰিম। সেইকাৰণে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ আমাৰ জিলা উপায়ুক্তৰ ওচৰত আমাৰ এটাই কাকতি মিনতি, সেইটো হ'ল যে আমাৰ এইটো উচিত শাস্তি লাগে, এইটো ভাল এটা নিয়ম বনাই দিব লাগে যাতে স্কুলত ইয়াৰ পিছত যাতে কোনেও যাতে এনেকুৱা আৰু ঘটনা ঘটাব নোৱাৰে। সেইটো কাৰণে আমি অনুৰোধ ৰাখিছোঁ আমাৰ ডিচি মহোদয়ৰ ওচৰত। ইয়াৰ উপৰিও কিছুদিন পূৰ্বে মৰিগাঁও জিলা আদালতৰ সমীপত এজন লোকক মাৰপিট কৰা ঘটনাও সংঘটিত কৰিছিল এইজন প্ৰধান শিক্ষক জোনমণি দাসে। প্ৰধান শিক্ষক জোনমণি দাসৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে আহত ছাত্ৰজনৰ অভিভাৱকে মৈৰাবাৰী আৰক্ষীৰ কাষ চাপিছে ইতিমধ্যে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক এনি।